হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত প্ৰমৰ মাকে অনুৰ মাকৰ ওচৰত গৈ কিংচুকক এটা চান্স দিবলৈ কৈছিল আৰু তেতিয়া অনুৰ মাকে মই সিহঁতৰ যোৰাটো ভাঙিব চেষ্টা কৰি আছো, তই আকৌ যোৰা লগাব বিচাৰি আছা, তোৰ তেতিয়াৰ পৰা ইমান দৰদ উপজিল বুলি কৈছিল। আৰু তোৰ মতে তাক মই ঘৰত ৰাখি সুবিধা দিব লাগে বুলি প্ৰমৰ মাকৰ আগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত কিংচুক আৰু প্ৰজ্ঞাৰ ওচৰত মাক যাব আৰু কিংচুকৰ লগত ডিভোৰ্চ দিবলৈ ক'ব। আৰু তেতিয়া প্ৰজ্ঞাই মই কিংচুকক ডিভোৰ্চ দিব নোৱাৰো মা, তুমি যদি থাকিবলৈ নিদিয়া আমি এতিয়াই গুচি যাম বুলি ক'ব। আৰু তেতিয়া কিংচুকে মাই যিটো বিচাৰে সেইটোৱে হ'ব বুলি ক'ব। তেতিয়া প্ৰমৰ মাকে বাইদেউ আপুনি প্ৰজ্ঞাৰ সন্তানটোৰ কথা ভাবি এটা সুবিধা দিয়ক বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ অনুৱে যে গাড়ীৰে খুন্দিয়া ছোৱালীজনীক তই এনেকে কথা কৈ ক'ত যাব বিচাৰিছা আৰু তই যে ট্ৰিটমেণ্ট কৰিবলৈ মোৰ মুখত পইচা মাৰি দিবলৈ ক'ত সাহস পালি বুলি সুধিব। এতিয়া বাৰু ছোৱালীজনীয়ে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে অনু আজি ঘৰলৈ যাব আৰু তেতিয়া মাকে মই এইখন ঘৰত কিংচুকক থাকিব দিবলৈ বাধ্য হৈ গলো বুলি অনুক ক'ব। আৰু তেতিয়া অনুৱে তুমি বহুত ডাঙৰ ভুল কৰিলা, মোক নোকোৱাকৈ কিয় এনেকুৱা এটা ডিচিশ্যন ললা বুলি মাকক গালি পৰা দেখিবলৈ পাব। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।